নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাজ আজি এটা মই বিশেষ ভিডিঅ' কৰিছোঁ আপোনালোকে চাব মই গৈ আছিলোঁ ৰাতি মানে ঘৰৰে অলপ প্ৰব্লেমৰ কাৰণে সৰু ভাইটিটোৰ বেমাৰ হৈছিলে কাৰণে মই হস্পিটেলত গৈছিলোঁ আমাৰ টাউনৰ নলবাৰীৰ কথা কৈছোঁ মই নলবাৰী টাউনৰ কথা কৈছোঁ মই যেহেতু গৈ আছিলোঁ গৈ পেলাই ৰাতি 2টা বাজিছিলে 2টামান বাজিছে তেতিয়া মানে খাবৰ কাৰণে একো পোৱা নাছিল ভোক লাগিছে আচলতে 2টামান বজাত ভোক লগাৰ পিছত যেটো দৃশ্য মই দেখিলোঁ আপোনালোকে ভিডিঅ'টো চাই লওক পিছত গম পাব কিন্তু আজিকালি দিনতে মানুহবিলাকে অৱহেলা কৰে যিসকলে অৱহেলা কৰে কাম কৰি নাখায় এনাই ঘূৰি থাকে বাহানা কৰি থাকে যে মই কাম পোৱা নাই কাৰোবাক যদি সুধো তুমি কি কাম কৰা একো কাম বন কিয় নকৰা আমি যদি কাৰোবাক সুধো একো কাম বন কিয় নকৰা নাই কিবা ঘূৰি আছা ভাই কিবা এটা কাম কৰ না সিহঁতে কি কয় সিহঁতে কয় কামেই নাপায় ভাই কাম এটা চাই দিনা সেইসকল ব্যক্তিৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু আপোনালোকে অলপ শিকিব পাৰিব এইটো হৈছে ৰাতি 2টা বজাৰ দৃশ্য হয় আসলতে আজি মানুহ আছে কিন্তু আজি তেখেতসকলে মানে ৱালত আৰ্ট কৰি আছে আজি মানুহ আছে বাৰু কিন্তু বেলেগ দিনা মানুহ হয়তো নাথাকে দেখিছেনে এখেত হৈছে বাইদেউজনৰ লগত কথা পাতি আছোঁ বাৰু আগে দেখাই লৈছোঁ দেখিছেনে এজন মানুহ নাই কোনদিনা এনেকুৱা মানুহ নোহোৱা মানে নাথাকেই কিমান টাইমক লাগি থাকে পুৱালৈকে ন অকলে একো প্ৰব্লেম নাই ন প্ৰব্লেম একো নাই চাৰা নাই থাকিব না নাই মিছা কথা ক'লে কাৰ মিছা কথা কওঁ মই এতিয়া একো নাই প্ৰব্লেম আজি সকালে মৰি যাম নাই মিছা থকা দেখিছেনে আজিকালি আপোনালোকক ভাবক যিবিলাক মানুহে কাম মানে ঘৰত বহি ঘুমে খাই আছে এইবিলাক মানুহ ভাবকচোন তেখেতক দেখিছেনে মহিলা এগৰাকী দেখিছেনে ৰাতি ইমান 2টা বাজিল এতিয়া বৰ্তমান একচুৱেলি মই মেডিকেলত আহিছিলোঁ আহোঁতে এখেতক দেখাবলৈ একো খাব পোৱা নাই মানে গোটেই নলবাৰী ঘূৰিলোঁ টাউনখন কষ্ট কৰিয়ে থাকোঁ নাই কিন্তু ইয়াতে পালোঁ পাই কিনে খালোঁ দেখিছেনে এতিয়া আমাৰ এটা কথা হ'ল কি আমাৰ বাইদেউ তাত চাহ তাহ খালোঁ ঠিকেই কিন্তু আমাৰ হাতততো পইচা নাই মানে কেছ পইচা নাই বাইদেউ তাত গুগল পে'ও নাই এতিয়া কেনেকৈ হেল্প কৰোঁ গতিকে টেনশ্যন হয় এতিয়া কি কৰোঁ তেতিয়াই ভাবিলোঁ যে ভগৱানে সহায় কৰিলে পিছত মানে তেখেতক ক'লোঁ যে তেখেতে নিজে ক'লে মোৰ মোবাইলত ৰিচাৰ্জ নাই মই হয় নেকি ঠিক আছে আমি আমাৰ 40 টকামান হ'ব এমএলমান খাইছোঁ আমি 40 খুব বেছি 40-50 টকামান হ'ব কিন্তু বাইদেউক ক'লোঁ বাইদেউ এটা আপোনাক কম কৰি দিয়ক আপোনাৰ মোবাইলটোত ৰিচাৰ্জ কৰি দিওঁ তেখেতে কৈছে মোৰ বেছি ৰিচাৰ্জ নাই মোবাইলটোত তেতিয়া আমি মানে 200 টকাৰে ৰিচাৰ্জ কৰি দিলোঁ কৈ কিনে বাইদেউৰ ওচৰৰ পৰা আহিলোঁ আচলতে আমি এনেকুৱা মানুহক যিবিলাক কৰ্ম কৰি খাই এনেকুৱা মানুহক আমি আচলতে সকলোৱে ছাপোৰ্ট কৰিব লাগে আৰু সহায় কৰিব লাগে গতিকে বাইদেউজনীক মই একদম পুৰা দিলৰ মানে অন্তৰৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু ৰাতিও কাম কৰি আছে কষ্ট কৰি আছে গতিকে ভাল লাগিছে ভিডিঅ'টো কেনেকুৱা লাগিছে এবাৰ জনাব জয় আই অসম